নমস্কাৰ বন্ধুসকল মই জ্যোতিষী ডক্টৰ নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল হিতান্তি আগবঢ়াব ওলাইছো। আজি 1432 ভাস্কৰাব্দৰ শাওণ মাহৰ 27 তাৰিখ আৰু 2025 খ্ৰীষ্টাব্দৰ আজি জুলাই মাহৰ 12 তাৰিখ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 4:43 আৰু সূৰ্যাস্ত হ'ব আবেলি 6:14 আজি বাৰ হৈছে শনিবাৰ, তিথি হৈছে কৃষ্ণা দ্বিতীয়া তিথি। আজি নৱজাতকৰ ৰাশি হ'ব মকৰ ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হ'ব 1 আৰু 8, শুভ ৰং হ'ব নীলা আৰু বেগুনীয়া। ইয়াৰ উপৰি বন্ধুসকল আজি ছোৱালীসকলৰ আদ্য ঋতু হ'লে যোগ হ'ব শুভ গাযোগ। বন্ধুসকল আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছোঁ। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিসকলে আমাৰ ভিডিঅ'টি ফেচবুক পেজ আৰু ইনষ্টাগ্ৰামত চাই আছে তেওঁলোকে পাৰিলে ফেচবুক পেজ আৰু ইনষ্টাগ্ৰাম পেজটো ফ'ল' কৰিব থ'ব। জানক বন্ধুসকল প্ৰথমে আহিছোঁ আজি আমি মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ দেহ মনত সামান্য এলাৰ ভাৱ বাঢ়িব পাৰে, চকুৰ অসুখ হ'ব পাৰে আজি আপোনালোকৰ। লগতে আজি আপুনি সজাগ নহ'লে সামান্য মনোমালিন্য বা ভুল বুজাবুজিৰ সৃষ্টি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ হাতলৈ ধন সম্পত্তি আহিব, শুভ সংবাদ আজি আপোনালোকে লাভ কৰিব। যদিও আজি আপুনি কৰ্মব্যস্ততাৰ মাজেৰে আপোনাৰ দিনটো পাৰ হ'ব, যদিও আনৰ অবিশ্বাসী হ'ব পৰা কৰ্মৰ পৰা আজি আপুনি নিজকে আঁতৰাই ৰখাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মত সফলতা লাভ কৰিব, যান বাহন আজি আপোনালোকে লাভ কৰিব পাৰে। যদিও আজি আপুনি সজাগ নহ'লে সামান্য মিছা অপবাদ বা মিছা বদনাম পাবলগীয়া হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে শুভ কৰ্মৰ আৰম্ভণি কৰিবৰ কাৰণে সুযোগ সুবিধা লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে ভ্ৰমণত সামান্য কষ্ট পাবলগীয়া হ'ব পাৰে। লগতে আজি আপোনাৰ মনৰ সামান্য চিন্তা বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে শুভ সংবাদ লাভ কৰিব, ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে প্ৰেমত সামান্য বাধাৰ সৃষ্টি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ বুলি ক'ব পাৰি। বিবাহিত ব্যক্তিসকলে সন্তানৰ পৰা আনন্দ লাভ কৰিব। লগতে আজি আপোনাৰ হাতলৈ ধন সম্পত্তি অহাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব, প্ৰেমত শুভ বুলি ক'ব পাৰি। যদিও আজি আপুনি সজাগ নহ'লে সৰু সুৰা কথাতে মনত সামান্য ভয়ভাৱ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত হাতলৈ ধন সম্পত্তি আহিব। যদিও আজি আপুনি সজাগ নহ'লে সৰু সুৰা কথাতে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ধন সম্পত্তি সঞ্চয় বৃদ্ধি হ'ব, কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব। লগতে আজি আপোনাৰ প্ৰেমত আনন্দ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত আনন্দ বাঢ়িব, কৰ্মত শুভ বুলি ক'ব পাৰি। ব্যৱসায়িকভাৱে সফলতা লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত ঘৰুৱা কৰ্মত সুখ শান্তি বাঢ়িব। যদিও আজি আপুনি সজাগ নহ'লে মনৰ আশা সামান্য ভংগ হ'ব পাৰে আজি আপোনালোকৰ। লগতে আজি আপোনাৰ ভাগ্যৰ পৰিৱৰ্তন হোৱাৰো যোগ দেখা যায়। একেবাৰে শেষত আহিছোঁ বন্ধুসকল মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোক কৰ্মক্ষেত্ৰত সামান্য সিদ্ধান্ত গ্ৰহণ কৰোঁতে খেলি মেলি হ'ব পাৰে। মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে আজি আপোনালোক। লগতে আজি আপুনি সজাগ নহ'লে সামান্য খৰচ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। সদশেষত আজিৰ দিনটো আপোনালোকৰ সকলোৰে শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখ ভাগ ভৱেৎ। ধন্যবাদ।